স্বামীৰ সৈতে নভৰে মন স্বামীৰ বন্ধুৰ সৈতেহে বেছি মন প্ৰেমত হাবুডুবু খোৱা পত্নীয়ে কৰিলে কি স্বামী হাফিজউদ্দিনে গম পাইছে পত্নীয়ে তলে তলে কি কাণ্ড কৰিছে কাহিনী আৰম্ভ হৈছিল যেতিয়া তেওঁ কেৰালাত আছিল স্বামী মফিজউদ্দিনৰ সৈতে আফতাৰ হুছেইনে একেলগে কাম কৰিবলৈ গৈছিল বহিৰাজ্যত ইয়াৰ সুবাদতে প্ৰথমে ঘনিষ্ঠ তাৰ পিছত দুয়োৰে মাজত গঢ়ি উঠিছিল প্ৰেমৰ সম্পৰ্ক এই কথা স্বামী মফিজউদ্দিনে গম পোৱাত সম্পৰ্ক লুকুৱাবলৈ পত্নীয়ে যুৱকজনৰ বিৰুদ্ধে অভিযোগ দিছিল কিন্তু সেইবোৰ আছিল দেখুৱাবলৈ প্ৰেমত হাবুডুবু খোৱা পত্নীয়ে অৱশেষত স্বামীক এৰি যুৱকজনৰ সৈতে পলাই গ'ল কেৰালাত কাম কৰি থাকাতে মোৰ ৱাইফজনী এটা বেলেগ ল'ৰাৰ লগত তাৰমানে ৰিলেশ্যন আছিল বুলি মই যেতিয়া গম পালোঁ সেই ল'ৰাটো কিজানি ঘৰতো আপ ডাউন কৰিছে কেৰালাতো থাকে গম পোৱাৰ পাছত মই যেতিয়া তাইক ক'লোঁ সোধা পোছাত তাই ৰাগ কৰি খং কৰি তাৰ পৰা গুচি আহিল মই ল'ৰাটোৰ নামত কেছ কৰিম বুলি ল'ৰাটোৰ নাম আখতাৰ হুছেইন আৰু গাঁও পানপাৰা পাছত যেতিয়া মোৰ ৱাইফজনী ঘৰত আহিল ল'ৰাটোৰ নামত কেছ দিলে এটা তাৰ পাছত ল'ৰাটো কেৰালাত আছিল কেইদিনমান সময় লৈছে সময় লোৱাৰ পাছত যেতিয়া ল'ৰাটো আহিল ল'ৰাটো অহাৰ পিছত ল'ৰাটোৰ অহাৰ একদিন না দুদিন আগতো আমাৰ ঘৰত মোৰ তোমাৰ কথা আইচি ছাৰে মোৰ ঘৰত পঠাই দিছিল বুলি কৈছে ফোন কৰিছিল মোক ঘৰত আমাৰ মায়ে অলপ হাল্লা কৰাতে আৰু সেইখিনি লৈ থানাত গুচি যায় আৰু থানাৰ পৰা তেতিয়া এই আগৰ যিটো ল'ৰাক ভাল পাইছিল বা ৰেপ কেছ দিছিল সেইটো ল'ৰাক গাৰ্জেনক মাতি তাতে দি দিছে মোৰ মাইকীয়ে এই ল'ৰাটোৰ নামত দিছিল নাই মই কেৰালাতে আছোঁ মই যোৱা শুকুৰবাৰেহে আহি পাইছোঁ এতিয়া এই ল'ৰাটোৰ তাতে যদি নিচে বিয়া পাতিছে বুলি শুনিছোঁ মই কিন্তু বিয়া পাতিছে যদি মোক ডিভোৰ্চ পেপাৰটো লাগে আৰু ডিভোৰ্চ পেপাৰ নেদেকে কেনেকৈ বিয়া হ'ল আমাৰ মুছলিমততো 3 মাহৰ আগত বিয়া ডিভোৰ্চ নেদাৰ 3 মাহৰ আগত বিয়া হ'ব নোৱাৰে স্বামী এতিয়া গম পাইছে তেওঁলোকে লুকুৱাই মেলি আকৌ বিয়া পাতিছে সেয়েহে এতিয়া লাগে ডিভোৰ্চ নাথাকে আৰু পত্নীৰ লগত আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ বজালিৰ পৰা তাপস ঘোষৰ ৰিপৰ্ট টাইম 8